হেল্ল' বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম মোৰ দ্বিতীয়টো মিনি ব্লগলৈ। আজি ফাৰ্ষ্ট টাইম টেকেলি পিঠা বনাবলৈ ট্ৰাই কৰিম। নাজানো কেনেকুৱা হয়, তথাপিও চেষ্টা কৰিম ভালকৈ বনাবলৈ। তাৰ বাবে প্ৰথমতে এয়া নাৰিকলখিনি এনেকৈ চুৰকি ল'লোঁ। তাৰপিছত নাৰিকল চুৰকাখিনি পিঠাগুড়িৰ লগত ভালদৰে মিহলাই ল'লোঁ। তাত অকণমান চেনি, অকণমান নিমখ দি ভালদৰে মিহলাই ল'লোঁ। তাৰপিছত এয়া পানীখিনি গৰম হ'বলৈ তেতেলীটোত পানী বহাই দিলোঁ। তাৰপিছত তেতেলীটো ঢাকনিখনত এনেকৈ মিহলাই লোৱা পিঠাগুড়িখিনি লৈ তাৰপিছত এনেকৈ কাপোৰেৰে মেৰিয়াই দিলোঁ। তাৰপিছত এয়া পানীখিনি গৰম হৈ গ'ল। প্ৰথমটো টেকেলি পিঠা বহাবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত এয়া চাওকচোন গাইজ কেনেকুৱা হ'ল মোৰ লগত বাৰু। প্ৰথমটো ভাঙি থাকিল, দ্বিতীয়টো ভাঙি থাকিল, তাৰপিছত তৃতীয়টো কিবাকৈ ভাল হ'ল বাৰু। মানুহে কয় নহয় চেষ্টাৰ খাদ্য একো নাই। তাৰ প্ৰমাণ এই যে প্ৰথমটো ভাগি থাকিল, দ্বিতীয়টো নহ'ল, তৃতীয়টো কিবাকৈ হ'ল বাৰু। চেষ্টা কৰি যাব লাগে, চেষ্টা কৰিলে নোৱাৰা কাম একো নাই। তাৰপিছত এয়া 4 নম্বৰটো পিঠা বহাই দিলোঁ। নাজানো কেনেকুৱা হয়, ভাঙিয়ে থাকে না কি বাৰু। চাওকচোন গাইজ, ঘামে ধুৱাই দিছে, কিমান গৰম দিছে। ফাইনেলি 4 নম্বৰ পিঠাটো ভাল হ'ল বাৰু। চাওকচোন কেনেকুৱা হৈছে। তাৰপিছত এয়া 6টা পিঠা ভালকৈ বনালোঁ বাৰু। তাৰপিছত এয়া 6টা পিঠা, এয়া ভঙা পিঠা 2টা। চ' আজিলৈ ইমানখিনি, বাই বাই।